ঢকুৱাখানাৰ চাঞ্চল্যকৰ সুনীল গগৈ কাণ্ড ৩ মাহ পাৰ হ'ল আজিলৈ সন্ধান ওলোৱা নাই সুনীল গগৈৰ CIDয়ে আনকি এতিয়ালৈ বিচাৰি উলিয়াব পৰা নাই জাহাংগীৰ হুছেইনৰ ছিন্নমুণ্ডু সমগ্ৰ ৰাজ্য কঁপাই যোৱা ঢকুৱাখানাৰ সাপতীয়া চেতিয়া গাঁৱৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৩ মাহ সম্পূৰ্ণ হ'ল যদিও সন্ধান ওলোৱা নাই আৰক্ষীয়ে পলাতক ঘোষণা কৰা সুনীল গগৈ তেওঁলোকে এতিয়া জীয়াই আছে বুলি কোৱাও ২ মাহে হ'ব হ'ল তো ইমানখিনি দৃঢ় বিশ্বাস আমাক দিয়াৰ পিছত তেওঁলোকে একো মানুহজনৰ সন্ধান উলিয়াই দিব নোৱাৰিলে আৰু সেইটো কাৰণে আমি এতিয়া আশাটো নোহোৱা নিচিনা হৈছে আমাৰ এতিয়া মই অনুৰোধ কৰিছোঁ যদি আছে উলিয়াই আনক আৰু নাই যদি নাই বুলি কওক কেৱল সুনীল গগৈয়ে নহয় সমগ্ৰ ঘটনাৰ লগত কোন জড়িত আছে এই সন্দৰ্ভত এই পৰ্যন্ত আৰক্ষী বা CIDয়ে কোনো লোককেই আটক কৰিব পৰা নাই আজি ৩ মাহ পাৰ হৈ গ'ল তেখেতলোকে ক'লে যে সুনীল গগৈ জীয়াই আছে আৰু অতি সোনকালে মানে দোষী কায়ত্ব হ'ব ঠিক আছে কায়ত্ব হ'ব বুলি কোৱাৰ পিছত আজিৰ তাৰিখলৈকে ইমান ডাঙৰ এটা ঘটনাৰ কোনো ধৰণৰ উত্তৰ নোপোৱাটোৱে এটা ৰহস্যৰ মানে আজি ৩ মাহ পাৰ হৈ গ'ল গতিকে এটা সুনীল গগৈ জীয়াই থকা নাই বুলি দাবী কৰিছে স্থানীয় ৰাইজে লগতে অভিযোগ এই ঘটনাৰ আঁৰত আছে ৰাজনৈতিক ষড়যন্ত্ৰ ফুটপ্ৰিণ্ট পালে বিদেশলৈ গ'ল আমি তেখেতলোকে কৈ আছে শুনি আছোঁ কিন্তু আজিলৈকে আমি একো প্ৰমাণটো মুখেৰে কৈ আছে গতিকে কিন্তু প্ৰমাণটো একো নাই আপোনাৰ যিটো হায়দৰাবাদ ফৰেনচিক সেইটোও ৰাজহুৱা কৰা নাই যিহেতু মানে আজি জয়ন্ত গোস্বামীৰ কথাটো বাৰে বাৰে উচ্চাৰিত হোৱাৰ পিছতো তেখেতৰ ঘৰত নামে বেনামে ৮০ লাখ টকা উদ্ধাৰ হোৱাৰ পিছতো তাৰ কোনো মানে তেখেতক জাৰা কৰা আজিলৈকে দেখা নগ'ল গতিকে সেয়েহে সুনীল গগৈৰ পত্নীৰ আহ্বান আৰক্ষী সঞ্চালক প্ৰধান তথা CIDলৈ যদিহে সুনীল গগৈ জীয়াই আছে তেনেহ'লে উপযুক্ত প্ৰমাণ আমাক দিয়ক অন্যথা বিধৱা সাজ মই ত্যাগ নকৰোঁ সংযুক্ত পৰাশৰ বাইদেউ আহি ক'লে মোক বগা সাজ নিপিন্ধিবলৈও কৈছিলে কিন্তু আজিলৈকে মানুহজন উলিয়াই দিব নোৱাৰিলে মই তেতিয়াও কৈছোঁ মানুহজন উলিয়াই দিয়ক মই তেতিয়া নিপিন্ধোঁ কিন্তু মানুহজন উলিয়াই দিব পৰা নাই এতিয়ালৈকে কিন্তু কলৈ গ'ল সুনীল গগৈ কিয় এই পৰ্যন্ত আৰক্ষীয়ে সুনীল গগৈ জীয়াই আছে বুলি দাবী কৰাৰ পিছতো উলিয়াব পৰা নাই সন্ধান যদি সুনীল গগৈ জীয়াই আছে তেনেহ'লে কোনে হত্যা কৰিলে জাহাংগীৰক এই সকলোবোৰ এতিয়া হৈ পৰিছে এক ৰহস্য ঢকুৱাখানাৰ পৰা ৰাজ বৰুৱা নিউজ লাইভ